সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ চ'ত মাহৰ 19 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ এপ্ৰিল মাহৰ 2 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ পঞ্চমী তিথি, শেষ ৰাতি 5:08 চলি থাকিব। আজি নক্ষত্ৰ হৈছে কৃত্তিকা নক্ষত্ৰ, দিনৰ 1:27 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:17 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:34 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব। দেৱাৰীগণ মেষৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব। অস্তুত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতেও ৰবিৰ দশাকে লাভ কৰিব। কিন্তু দিনৰ 1:27 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ সাপৰ অস্থি আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:25 পৰা 1:58 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 7:21 পৰা 9:08। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি সপোনবোৰ দিঠকত পৰিণত হ'ব। বিশেষকৈ মনত যদি কিবা কথা ভাবি আছে সেই ভাবি থকা কথাবোৰ সিদ্ধি হোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজি এই ৰাশি ব্যক্তিসকলে অৱশ্যে নিজৰ পচন্দতকৈ আনৰ পচন্দৰ কিবা কামো কৰিবলগীয়া হ'ব পাৰে, অৰ্থাৎ আনৰ কথামতে হয়তো কিবা কাম বন আপুনি কৰিবলগীয়া হ'ব পাৰে। বন্ধুত্বৰ ক্ষেত্ৰখন আজিৰ দিনটোত যথেষ্ট শুভদায়ক। লগতে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজিৰ দিনটো শুভ হৈ পৰিব, কাৰণ প্ৰিয়জনৰ সৈতে ক'ৰবাত সৰু সুৰা যাত্ৰা হোৱাৰ আজি সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে কৰ্মক্ষেত্ৰত কোনো জ্যেষ্ঠ ব্যক্তিয়ে হয়তো তেখেতৰ কিবা এক্সপিৰিয়েঞ্চ আপোনাৰ সৈতে আজি শ্বেয়াৰ কৰিব পাৰে, অৰ্থাৎ তেখেতৰ কিবা অনুভৱ আপোনাৰ সৈতে কিছু আদান প্ৰদান কৰা দেখা যাব। ঘৰলৈ আহিও এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ব্যক্তিগত কাম আজি কৰিবলগীয়া হ'ব পাৰে, অৰ্থাৎ ঘৰত আজি এওঁলোকে নিজৰ কাম বনত অকণমান ব্যস্ত থাকিব লাগিব। বিবাহিতসকলৰ প্ৰিয়জনৰ সৈতে সৰু কথাত অকণমান মতভেদ আহিব পাৰে। লগতে কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। বিদ্যাত একেটা বিষয়ত দুবাৰ তিনিবাৰ অধ্যয়ন কৰিবলগীয়া শিক্ষাৰ্থীসকলে হ'ব পাৰে। অৱশ্যে আজি নতুন কাপোৰ কানিও হয়তো ক'ৰবাৰ পৰা পাব পাৰে, বিশেষকৈ নতুন বস্ত্ৰ প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো
ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে শিশুৰ সৈতে কিছু সময় পাৰ কৰাৰ চেষ্টা কৰক, কাৰণ শিশুৰ সৈতে আপুনি যিমান সময় অতিবাহিত কৰিব সিমানেই আপোনাৰ দিনটো আনন্দদায়কভাৱে পাৰ হ'ব। আজি কোনোবা আধ্যাত্মিক ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে স্বাস্থ্য পাতিটো আজি সবলতা আহিব। বিগত দিনৰ তুলনাত আজি নিজকে নিজে অকণমান সুস্থ সবল যেন অনুভৱ কৰিব পাৰিব। যদি আপুনি ঘৰৰ পৰা বাহিৰত ব্যৱসায় বাণিজ্য কৰে তেতিয়াহ'লে ধন প্ৰাপ্তিৰ ধন লাভৰ আজি সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। কিন্তু ঘৰৰ কিবা প্ৰয়োজনীয় সা সামগ্ৰী আপুনি ক্ৰয় কৰিব লাগিব। ঘৰুৱা ক্ষেত্ৰত খৰচ আজি হোৱা দিনটোত দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনে আপোনাৰ কথাবোৰত গুৰুত্ব দিব। লগতে কৰ্মক্ষেত্ৰত যিকোনো কাম আধুনিকতাৰে কৰা দেখা যাব। পুৰণা পদ্ধতিসমূহ এওঁলোকে অৱলম্বন নকৰি আজি নতুন নতুন পদ্ধতি কাম বনত প্ৰয়োগ কৰা দেখা যাব। আজি কঠিন কাম বনবোৰো আপোনাৰ সহজ সৰল হৈ পৰা দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি কিবা ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। বিবাহিতসকলৰ সম্পৰ্কত মধুৰতা থাকিব। লগতে আত্মীয় ব্যক্তিৰ আজি দিনটোত আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে কোনোবা আত্মীয় ব্যক্তি আপোনাৰ ওচৰলৈ আহিব পাৰে। শিক্ষাত কিন্তু আজি অকণমান কমকৈ মন বহিব, কাৰণ বেছি সময় পঢ়ি থাকিবলৈ এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি মন নবহে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতবোৰ চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি নিজতকৈ আনৰ বিষয়ে অকণমান বেছি চিন্তা কৰা দেখা যাব। গতিকে আনৰ কিবা কথাই হয়তো অকণমান মনত কিছু চঞ্চলতাও আনিব পাৰে। কিন্তু আপুনি নিজৰ ক্ষমতা দক্ষতাবোৰ আজি যদি আনক দেখুওৱাৰ সুযোগ সুবিধা লাভ কৰে, সেই সুযোগ সুবিধা যাতে এৰি নিদিয়ে, কাৰণ হঠাৎ কিবা কম সময়ৰ বাবে আপোনাৰ সন্মুখত আজি সুযোগ সুবিধাবোৰ অহা দেখা যাব। আৰু যিকোনো পৰিকল্পনাই আপোনাক আৰ্থিক লাভ দিয়াও দেখা যাব। গতিকে দিনটোৰ ভিতৰত কম বেছি পৰিমাণে হ'লেও আৰ্থিক পৰিকল্পনাবোৰ সফল হ'ব। ধনৰ আগমন হৈ থাকিব। অকণমান হাঁহি ধেমালি ফূৰ্তি কৰি আজি সময় পাৰ কৰিবলৈ আপোনাৰ মন যাব। ছ'চিয়েল মিডিয়াটো কিছু এক্টিভ হৈ থকা দেখা যাব। দিনটোৰ বেছি সময় হয়তো মোবাইলত সময়বোৰ পাৰ হ'ব পাৰে। আজি নতুন নতুন কথা আপুনি জানিব আৰু শিকিব পাৰিব। ক'ৰবাত ছেমিনাৰ হওক নতুবা অন্য যিকোনো ক্ষেত্ৰৰ ফালৰ পৰা আপুনি নতুন কথা জানিব আৰু শিকিব পাৰিব। ব্যৱসায়িকসকলৰ আজি নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱা নতুবা যোগাযোগ হোৱা দেখা যাব। কিন্তু আজৰি সময়খিনি অকণমান অদৰকাৰী কামত আপোনাৰ ব্যস্ত হৈ পৰিব পাৰে, যাৰ বাবে কৰিবলগীয়া কাম বাদ দি হয়তো কৰিব নলগীয়া কামত আপোনাক আজি ব্যস্ত থকা দেখা যাব। কিন্তু দিনটোত আপুনি কৰ্মব্যস্ততাৰ মাজেৰে পাৰ কৰিব লাগিব। কিবা নহয় কিবা ক্ষেত্ৰত আপোনাক আজি ব্যস্ত থকা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনে হ'ব সেই বিষয়ে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ তুলনাত আজি আজৰি সময় লাভ কৰিব। অকণমান কিছু চিন্তাবোৰো আজি দূৰ হোৱা আপোনাৰ মনৰ পৰা দেখা যাব। লগতে যিকোনো পৰিকল্পনাই হয়তো আপোনাৰ খৰচ বঢ়াব পাৰে। গতিকে য'তে ত'তে কিবা পৰিকল্পনা কৰি ফুৰিলে আপোনাৰ খৰচৰ মাত্ৰা ভবাতকৈ অকণমান বৃদ্ধি পাব। গতিকে গুৰুত্ব ৰখাটোৰ প্ৰয়োজন আছে। আজি অতিৰিক্ত ধন ঘৰুৱা কামত আপুনি প্ৰয়োগ
কৰিব লাগিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কৰ ফালৰ পৰা দিনটো আজি অতি উত্তম দিন, কাৰণ প্ৰিয়জনেও আপোনাক ছাপোৰ্ট কৰিব আৰু আনৰ সমৰ্থনো আপুনি প্ৰেম সম্পৰ্কত নিশ্চয় লাভ কৰিব। লক্ষ্য কৰিলে আপোনাৰ কৰ্মক্ষেত্ৰতো আজি দিনটো শুভ হৈ পৰিব, কাৰণ অন্য ব্যক্তিৰ পৰা আপুনি ছাপোৰ্টটো আজি কৰ্মক্ষেত্ৰত লাভ কৰিব। সকলোৱে সহায় সহযোগিতা কৰাও দেখা যাব। আজি স্বভাৱ চৰিত্ৰত কিছু বিনম্ৰতা আহিব, গতিকে আনে বেয়াকৈ ক'লে এই ৰাশিৰ ব্যক্তিসকলে সেই কথাৰ সিমান আজি প্ৰত্যুত্তৰ নিদিয়ে, কাৰণ নম্ৰ ভদ্ৰ ব্যক্তিত্ব তেওঁলোকৰ ভিতৰত আজি আহিব আৰু আকৰ্ষণীয়তাও বাঢ়িব। আপুনি যি কথাই নকওক কিয় অন্য ব্যক্তিৰ সেই কথাবোৰ প্ৰিয় হৈ পৰিব, বা আপুনি আনক আজি দিনটোত নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। কথা বতৰাই হওক নতুবা নিজৰ ব্যক্তিত্বৰ বাবেই হওক আকৰ্ষিত কৰিব পাৰিব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি শুভ দেখা পোৱা গৈছে। বুজাবুজি আজি সম্পৰ্কত কিছু বৃদ্ধি পাব। লগতে যিকোনো কাম টেকনিক ব্যৱহাৰ কৰি কৰা দেখা যাব। বুদ্ধিমত্তাও এওঁলোকৰ আজি দিনটোত বাঢ়িব। শিক্ষাত কিন্তু আজি সন্ধিয়াৰ ভাগত অকণমান চঞ্চলতা অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতবোৰ ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস যথেষ্ট বাঢ়িব, গতিকে যিকোনো ক্ষেত্ৰত সোনকালে আগবাঢ়ি যোৱা দেখা যাব। আজি মনোবল বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে, গতিকে মনত উৎসাহ উদ্দীপনা এওঁলোকৰ বৃদ্ধি পাব। সকলো কাম আজি সহজ সৰল হৈ পৰাও দেখা যাব, গতিকে যি কামতে হাত নিদিয়ক কিয় সেই কাম বনবোৰ আজি সহজ সৰল যেন অনুভৱ কৰিব পাৰিব। আজি পিতৃৰ উপদেশত আপোনাৰ কৰ্মক্ষেত্ৰত ধন প্ৰাপ্তি, কৰ্মক্ষেত্ৰত উন্নতি প্ৰগতিৰ যোগো আজি দেখা পোৱা গৈছে। পৰিয়ালত আজি আপুনি কিবা বিশেষ ভাল খবৰ লাভ কৰিব পাৰে। প্ৰেমত আজি গভীৰতা বাঢ়িব, গতিকে প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি দিনটো শুভ দেখা পোৱা গৈছে। সৰু সুৰা ব্যৱসায়িকসকলৰ বাবে দিনটো আজি বিশেষ শুভ দিন, কাৰণ তেওঁলোকৰ আজি লাভৰ পৰিমাণ বৃদ্ধি পাব। আজৰি সময়ত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে মোবাইল টিভিত অকণমান প্ৰয়োজনতকৈ বেছি সময় ব্যস্ত থকা দেখা যাব, যাৰ বাবে আজৰি সময়ত কিবা যদি কাম কৰিম বুলি ভাবি থৈ দিছিল সেই কাম আজিৰ দিনটোত পিছ পৰি ৰ'ব পাৰে। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও আজিৰ দিনটোত হয়তো কিবা বিশেষ সুখবৰ লাভ ঘৰত পাব পাৰে। আজি মনত অৱশ্যে নতুন চিন্তাৰ উদয় হ'ব, গতিকে নতুন নতুন চিন্তাবোৰ আজি এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ মনত সঘনাই আহি থাকিব। বাকী সকলো দিশৰ ফালৰ পৰা শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু এইবাৰ আপোনাৰ সম্পূৰ্ণ জীৱনৰ ভৱিষ্যতটো যদি জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনাৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতবোৰ ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ ঘৰলৈ আজি কোনোবা আলহী নতুবা সম্পৰ্কীয় ব্যক্তিৰ আগমন হ'ব। লগতে আজি হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে দিনটো অতিবাহিত হোৱা দেখা যাব। বিভিন্ন কথাই আপোনাৰ মনত আনন্দ বৃদ্ধি কৰিব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা বিগত দিনৰ তুলনাত শুভ দেখা পোৱা গৈছে, কিন্তু খৰচ আপোনাৰ কিছু ক্ষেত্ৰত থাকিব, কিন্তু খৰচক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলে নিশ্চয় দিনটো হাতত ধনৰ বৰ বিশেষ অভাৱ নহয়। লগতে আঁতৰত থকা কোনোবা ব্যক্তিয়ে কিবা খবৰ আজি দিনটোত আপোনাক দিব পাৰে। প্ৰেমৰ ফালৰ পৰাও আজি দিনটো ৰোমান্টিক, কাৰণ আজি দিনটোত বহুদিনৰ মূৰত হয়তো প্ৰিয়জনৰ সৈতে যোগাযোগ আপোনাৰ হ'ব পাৰে। কৰ্মক্ষেত্ৰত লগ হৈ কাম কৰা দেখা যাব। যিকোনো কাম অকলে কৰিবলৈ হয়তো আপোনাৰ মন নাযাব, গতিকে লগ হৈ কৰা কাম বনবোৰে আপোনাক বিশেষ আগবাঢ়ি যোৱাত সহায় কৰিব।
এই ৰাশিৰ ব্যক্তিসকলে আজি বিশেষকৈ নিজৰ ইচ্ছাবোৰ নিজৰ আশাবোৰ পূৰণ কৰিব বিচৰাও দেখা যাব। গতিকে বহুদিনৰ পৰা যদি কিবা আশা মনত আছে সেই আশাবোৰ পূৰণ কৰিব আজি চেষ্টা কৰা দেখা যাব। কিতাপ কানি পঢ়িবলৈ আজি মন যাব। গতিকে পঢ়া শুনাটো বিগত দিনৰ তুলনাত আজি ইচ্ছা বাঢ়িব। অৱশ্যে সংগীত শুনিবলৈ আজি বিশেষ ইচ্ছা যোৱা দেখা যাব। কালচাৰেল ক্ষেত্ৰৰ সৈতে জড়িত থকা দেখা যাব। সংগীত শুনিবলৈ মন যাব। সংগীত গাবলৈ হয়তো আজি আপোনাৰ মন যাব পাৰে। আজি দিনটোৰ কিছু সময়ত আপুনি সামাজিক কামতো ব্যস্ত থাকিব লাগিব। কিন্তু এই ৰাশি ব্যক্তিসকলৰ ঘৰত পিতৃয়ে কিবা উপদেশ মাজে সময় দি থাকিব। গতিকে পিতৃৰ পৰা উপদেশ আজি পাই থাকিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু এইবাৰ আপোনাৰ সম্পূৰ্ণ জীৱনৰ ভৱিষ্যতটো যদি আপুনি ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনাৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলে নিজৰ স্বাস্থ্যৰ আজি সিমান গুৰুত্ব নিদি সামাজিক কাম বনত অকণমান বেছি অংশগ্ৰহণ কৰা দেখা যাব। বিশেষকৈ আনৰ কাম কৰিব যাওঁতে হয়তো আপুনি সিমান নিজৰ স্বাস্থ্যত যত্ন ৰখাৰ সময় নাপাবও পাৰে। কিন্তু ধন অহা যোৱা কৰি থাকিব। কিছু ধন আহিব, কিছু ধন আজি খৰচ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি হাঁহি ধেমালি ফূৰ্তি কৰিও এই ৰাশি ব্যক্তিসকলে দিনটো অতিবাহিত কৰা দেখা যাব। প্ৰেমৰ ফালৰ পৰা অকণমান মধ্যম, কাৰণ প্ৰিয়জনক সিমান সময় আপুনি দিব নোৱাৰিব, যাৰ বাবে সৰু সুৰা কথাত মতভেদো আহিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা আজি দিনটোত বিশেষ কিবা ভাল খবৰ লাভ কৰিব পাৰে। বিশেষকৈ ঘৰৰ পৰা বাহিৰত যদি আপুনি ব্যৱসায় কৰাৰ কথা ভাবি আছে তেতিয়াহ'লে বিশেষ লাভৰ যোগ দেখা পোৱা গৈছে। আজি নতুনকৈ চাকৰি বাকৰিৰ কিবা খবৰো লাভ কৰিব পাৰে, নতুবা নতুন কিবা কৰ্মক্ষেত্ৰত খবৰ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। আৰু আপুনি আপোনাৰ নিজৰ প্ৰতিভাবোৰ আনক দেখুৱাব পাৰিব। কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভাৰ বাবে আজি মান সন্মান প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। আৰু যিসকল ব্যক্তিৰ বয়স অকণমান বেছি হৈছে, নতুবা ঘৰত যদি কোনোবা বয়সস্থ ব্যক্তি আছে তেওঁলোকৰ স্বাস্থ্যৰ কিছু যত্ন ৰখাৰ প্ৰয়োজন আছে। পুৰণা বন্ধুৰ সৈতেও আজি যোগাযোগ হোৱাৰ সম্ভাৱনা আছে। গতিকে কোনোবা পুৰণা বন্ধুৰ সৈতে আপোনাৰ দিনটোত যোগাযোগ হ'ব। সকলোৱে আপোনাক আজি মৰম চেনেহ কৰিব। গতিকে দিনটোত সকলোৰে পৰা ছাপোৰ্ট লাভ কৰিব। সকলোৱে আজি আপোনাক গুৰুত্ব দিয়াও দেখা যাব। আজি মন অকণমান পৰিৱৰ্তন হৈ থাকিব, কাৰণ কিছু সময় আপোনাৰ মনত কিবা বেলেগ চিন্তা আহিব, কিছু সময় বেলেগ চিন্তা অহা দেখা যাব। গতিকে মনত কিছু মাজে সময়ে পৰিৱৰ্তন আহিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটোক কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা ব্যক্তিয়ে হয়তো কাৰোবাৰ সৈতে চিনাকি কৰাই দিব পাৰে। গতিকে কোনোবা এনে ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি হ'ব, যি চিনাকিয়ে আপোনাক অনাগত দিনত বন্ধুত্বলৈ পৰিৱৰ্তন হোৱাও দেখা যাব। কিন্তু হঠাৎ খৰচৰ মাত্ৰা অকণমান বাঢ়িব। আজি দিনটোত হয়তো নকৰিবলগীয়া ঠাইতো খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি সন্ধিয়াৰ সময়ত আপোনাৰ ঘৰলৈ কোনোবা আলহীৰ আগমন হ'ব, যাৰ বাবে আজি দিনটোৰ শেষৰ ভাগৰ সময়খিনি আপোনাৰ বাবে অতি আনন্দদায়কভাৱে পাৰ হ'ব। লগতে পুৰণা স্মৃতিবোৰ আপোনাৰ মনত আহিব। গতিকে পুৰণা কথাই অকণমান আবেগিক কৰি তুলিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত হঠাৎ কিবা ছাৰপ্ৰাইজ লাভ কৰিব। লগতে যি পৰিকল্পনা কৰি আছে অৱশ্যে সেই পৰিকল্পনাবোৰ মনে ভবা ধৰণেই, আশা কৰা ধৰণে আপোনাৰ সফল হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। কৰ্মক্ষেত্ৰত যদিও সৰু সুৰা বাধা আহিব, কাৰণ আপুনি
কিছু কাম বেছিকৈ কৰিব লাগিব, কঠোৰ পৰিশ্ৰম আজি দিনটোত কৰিবলগীয়া হ'ব পাৰে। কিন্তু সমস্যাবোৰে আপোনাক বৰ বিশেষ জুৰুলা কৰিব নোৱাৰে, কাৰণ সমস্যা সমাধান কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি থাকিব, যাৰ বাবে সকলো সমস্যা আপুনি সমাধান কৰিব পাৰিব। আজৰি সময়ত মন পচন্দৰ কাম কৰাৰ আজি সুযোগ নিশ্চয় লাভ কৰিব। অৱশ্যে কোনোবা ব্যক্তিয়ে দিনটোত আপোনাৰ অপেক্ষা কৰি থাকিব পাৰে। প্ৰেমত আনন্দৰ যোগ দেখা পোৱা গৈছে আৰু শিক্ষাৰ্থীসকলৰ বাবে অৱশ্যে আজি দিনটোত মাজে সময়ে পঢ়িবলৈ মন যাব, মাজে সময়ে হয়তো পঢ়িব অকণমান মন নবহিব পাৰে, অৰ্থাৎ মধ্যমভাৱে পাৰ হ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে, কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ বাবে আজি দিনটো বিভিন্ন প্ৰকাৰৰ লাভৰ মাজেৰে পাৰ হ'ব। গতিকে আজি লাভ উন্নতিৰ যোগ দিনটোত দেখা পোৱা গৈছে। পুৰণা বেমাৰ আজাৰৰ পৰা আপুনি পৰিত্ৰাণ নিশ্চয় লাভ কৰিব। অকণমান স্বাস্থ্য পাতিত সকাহ লাভ কৰা দেখা যাব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো শুভদায়ক, কাৰণ ধন টকা পইচাৰ ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মেনেজ হ'ব। কিন্তু অদৰকাৰী ক্ষেত্ৰত খৰচ কৰা অভ্যাসবোৰ আজি আপুনি ত্যাগ কৰাৰ প্ৰয়োজন আছে। দিনটোৰ বেছি সময় কোনোবা শিশুৱেই হয়তো আপোনাক আমনি কৰিব পাৰে, নতুবা শিশুৰ সৈতে দিনটোৰ বেছি সময় আপুনি পাৰ কৰিবলগীয়া হ'ব পাৰে। প্ৰেম সম্পৰ্কত আপুনি প্ৰিয়জনে যি কয় সেই কথা মানি চলিবলগীয়া হোৱাও দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নতুন নতুন প্ৰজেক্টৰ ওপৰত আজি কাম কৰিবলৈ মন যাব। নতুন নতুন কামৰ প্ৰতি আগ্ৰহ ধাউতি আজি বৃদ্ধি পাব। ঘৰৰ কোনোবা সম্পৰ্কীয় ব্যক্তিৰ আজি কিবা নতুন খবৰ আপুনি লাভ কৰিব পাৰে। লগতে কাৰোবাৰ সৈতে নতুনকৈ প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আৰু আপুনি যি কথাবোৰ ক'ব সেই কথাবোৰ আনে খুব গুৰুত্ব দি শুনা দেখা যাব। অৰ্থাৎ আপোনাৰ কথা বতৰাত আজি সকলোৱে গুৰুত্ব দিব। মনত শান্তিও অৱশ্যে আপুনি লাভ কৰিব, কাৰণ এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনত নতুন চিন্তাৰ লগতে নতুন কিছু মনোবল আজি লাভ কৰাও দেখা যাব। গতিকে উৎসাহ উদ্দীপনাও আজি দিনটোত বাঢ়িব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতবোৰ ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান কাম বনবোৰ কিছু পলম হ'ব পাৰে। যিকোনো কাম ভবাতকৈ অকণমান পিছ পৰি ৰ'ব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নিজৰ কাম বাদ দি আনৰ কামতো হয়তো অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। ধৈৰ্যৰ অকণমান প্ৰয়োজন আহি পৰিব, কাৰণ আপুনি ধৈৰ্য ধৰি আগবাঢ়িলেহে নিশ্চয় শুভ ফল লাভ কৰিব। কিন্তু আপুনি য'ৰ পৰা ধন পাম বুলি ভাবিছিল তাৰ বিপৰীত পথৰ পৰাহে আপুনি আজি ধন লাভ কৰিব। আজি কোনো সম্পৰ্কীয় ব্যক্তিয়েও আপোনাৰ প্ৰশংসা কৰিব। গতিকে যদি আলহী কোনোবা সম্পৰ্কীয় ব্যক্তি আছে, তেওঁলোকে হয়তো কিবা কথাত আপোনাৰ প্ৰশংসা কৰিব পাৰে। লগতে নতুন কাম বনে আপোনাক বিশেষ আকৰ্ষণ কৰা দেখা যাব। গতিকে পুৰণা কাম কৰিব বাদ দি তেওঁলোকে নতুন দিশত আগবঢ়া সোনকালে দেখা যাব। কৰ্মক্ষেত্ৰত আজি নিশ্চয় উন্নতি প্ৰগতি হ'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে একেৰাহে কৰিবলগীয়া কামত বৰ বিশেষ গুৰুত্ব নিদি খন্তেকীয়া কামত বেছি গুৰুত্ব দিয়া দেখা যাব। বিদ্যাৰ্থীসকলে শিক্ষাগুৰুৰ যি কয় সেই কথাবোৰ পালন কৰিবলগীয়া আজি দিনটোত হোৱা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি এবাৰ যি কৰিম বুলি ভাবে সেই কাম বনবোৰ সন্ধিয়ালৈ হ'লেও শেষ কৰা দেখা যাব। গতিকে সন্ধিয়া পৰ্যন্ত হ'লেও
এওঁলোকে সেই কাম বনবোৰ শেষ কৰিহে উঠা দেখা যাব। আজি ভগৱানৰ ওপৰত আস্থা বিশ্বাস অইন দিনৰ তুলনাত বাঢ়িব, কাৰণ কিবা কথাই আপোনাক ভগৱানৰ ওপৰত বিশ্বাস বৃদ্ধি কৰোৱা দেখা যাব। বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে, সেই বিষয়ে যদি ভালদৰে সবিশেষ জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো কথা আগতেই অনুভৱ কৰা দেখা যাব। গতিকে কিবা যদি ভাল হ'বলগীয়া আছে, সেই কথাও এওঁলোকে আগতেই কিছু অনুভৱ কৰিব পৰা ব্যক্তিত্ব এওঁলোকৰ ভিতৰত আহিব। লগতে অতি সোনকালে আনক প্ৰভাৱিত কৰিব পাৰিব। আপুনি কোৱা কথা কাম নতুবা আপোনাৰ ব্যক্তিত্বই আজি আনক সোনকালে প্ৰভাৱিত কৰা দেখা যাব। লগতে যদি ক'ৰবাৰ পৰা ধন লৈ থৈ দিছিল, সেই ধন কিন্তু উভতাই দিবলগীয়াও হ'ব পাৰে। আৰ্থিকভাৱে অকণমান আজি মধ্যম দেখা পোৱা গৈছে, কাৰণ ধনৰ কিছু প্ৰয়োজনীয়তা অনুভৱ কৰিব লাগিব। আজি উপহাৰৰ লেনদেন হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ আপুনি কিবা আপত্তি পূৰণ কৰিব লাগিব, নতুবা পৰিয়ালৰ কিবা হয়তো আপুনি কথা শুনিবলগীয়া হ'ব পাৰে। নতুন কামে আপোনাৰ খৰচৰ মাত্ৰা অকণমান বাঢ়িব। যি নতুন কামতে আপুনি আগ নাবাঢ়ক কিয়, সেই নতুন কামে খৰচ অকণমান বঢ়োৱা দেখা যাব। আজি ওচৰ পাজৰৰ কোনোবা ব্যক্তিয়ে হয়তো আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত হস্তক্ষেপ কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু আপোনাৰ প্ৰিয়জন আপোনাৰ কাষত সকলো সময়ত থাকিব, সকলো ক্ষেত্ৰত প্ৰিয়জনে আপোনাক ছাপোৰ্ট কৰিব। আজি খোৱা লোৱাত বিশেষ এওঁলোকে গুৰুত্ব দিয়া দেখা যাব, কাৰণ যিকোনো বস্তু খাবলৈ আজি মন নাযাব, সুস্বাদু ভোজন গ্ৰহণ কৰিবলৈহে ইচ্ছা যোৱা দেখা যাব। বাকী বিদ্যাত এওঁলোকে আনক উপকাৰ কৰিবলগীয়া আজি শিক্ষা ক্ষেত্ৰত হ'ব পাৰে। হয়তো বন্ধু বান্ধৱ সহপাঠী কাৰোবাক শিক্ষা ক্ষেত্ৰত উপকাৰ কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতবোৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ আশাতকৈ বেলেগৰ আশা পূৰণ কৰিবলগীয়া হ'ব পাৰে, কিন্তু আজি আনৰ কিবা হয়তো আপত্তিও আপুনি পূৰণ কৰিবলগীয়া দিনটোত হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত কোনোবা অতিথি আলহীৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ধন অকণমান খৰচ কৰিব লাগিব, বিশেষকৈ কৰিব নলগীয়া ঠাইতো হয়তো আপোনাৰ আজি ধন টকা পইচাৰ খৰচ হোৱা দেখা যাব। আজি পিতৃ মাতৃয়ে কিবা আপোনাক মাজে সময়ে উপদেশ দি থকাও দেখা যাব। বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতে যোগাযোগ হ'ব, বিশেষকৈ সৰুকালত লগ পোৱা কোনো ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হ'ব পাৰে। কিন্তু এওঁলোকৰ আচাৰ ব্যৱহাৰ স্বভাৱ চৰিত্ৰ আজি খুব বিনম্ৰ হৈ পৰিব। গতিকে আনে কিবা ক'লেও তাৰ প্ৰত্যুত্তৰ সোনকালে এওঁলোকে নিদিয়ে। প্ৰিয়জনে হয়তো আপোনাক ক'ৰবাত যাবলৈ হয়তো লগ ধৰিব পাৰে, প্ৰিয়জনৰ সৈতে ক'ৰবাত ওলাই যাবলগীয়াও হ'ব পাৰে। আজি দিনটোত কিন্তু নতুন নতুন সুযোগ সুবিধা প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। গতিকে কোনোবা সময়ত আপুনি হয়তো আকস্মিক নতুন সুবিধা দিনটোত লাভ কৰিব পাৰে। আনে আজি প্ৰশংসা কৰিব। গতিকে আপোনাৰ ব্যক্তিত্ব আপোনাৰ কাম কাজ আজি সকলোৰে প্ৰিয় হৈ পৰিব। আমোদ প্ৰমোদৰ যোগো আজি দেখা পোৱা গৈছে। কিন্তু বিদ্যাত অকণমান কমকৈ মন বহিব। পঢ়িব বহিলেই হয়তো কিবা বেলেগ কথাই বেলেগ কামে আপোনাৰ পঢ়াৰ পৰা অকণমান বিচলিত কৰাব পাৰে। গতিকে শিক্ষাৰ ফালৰ পৰা মধ্যম, বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।